এতিয়া আমি কৰিম কোৱেশ্চন নাম্বাৰ 15 ওকে তো ইয়াত কি দিছে ধৰা E = 3 × 10⁻³ I cap নিউটন পাৰ কুলম হল এখন সুষম বৈদ্যুতিক ক্ষেত্ৰ তো আমাক দিছে কি এখন কি আছে আমাৰ লগত বৈদ্যুতিক ক্ষেত্ৰ আছে তাৰ মান কিমান 3 × 10⁻³ I cap এতিয়া ইয়াত তোমালোকে তো জানিব লাগিব যে ইয়াতে I cap টো আসলে কাক বুজাইছে আসলতে তোমালোকে কিতাবা কোৱেশ্চন পাবা কি I cap J cap কি K cap তো আসলে এইবিলাকে কি হৈছে এইবিলাক হৈছে তোমাৰ একক ভেক্টৰ ওকে কিন্তু I cap টো হৈছে একক ভেক্টৰ কোনটো আমাৰ x অক্ষৰ লগত ওকে তেনেদৰে J cap টো হৈছে আমাৰ y অক্ষৰ লগত আৰু K cap টো হৈছে আমাৰ z অক্ষৰ লগত ওকে x এক্সিছৰ লগত I cap y এক্সিছৰ লগত J cap আৰু z এক্সিছৰ লগত K cap এটো মনত ৰাখিবা তো ইয়াতে প্ৰশ্ন দিছে 3 × 10⁻³ I cap মানে ইয়া যোনটো আমাৰ বৈদ্যুতিক যোনটো ক্ষেত্ৰ হয় বৈদ্যুতিক ক্ষেত্ৰ আসলে কোনটো এক্সিছৰ লৈকে আছে দিশত আছে x অক্ষৰ লগত যদি মই x ধৰিলো যদি মই ধৰো এটো y আৰু এটো মই কি বুলি ধৰো z বুলি ধৰো তো তেতিয়া হলে আমাৰ যি বৈদ্যুতিক ক্ষেত্ৰ সেই দিশটো কোনফালে আছে x অক্ষৰ লগত আছে বুলি কৈছে ওকে এতিয়া প্ৰথম প্ৰশ্নটো চোৱাচোন এটো কৈছে কি yz সমতলৰ সমান্তৰালভাৱে থকা 10 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গক্ষেত্ৰ সদৃশ সমতলখনৰ মাজেৰে পাৰ হৈ যোৱা এই ক্ষেত্ৰখনৰ অভিভাৱৰ বা ফ্লাক্সৰ মান কিমান হ'ব তো আমাক কি বুলি কৈছে ফ্লাক্সৰ মান কি হ'ব দিছে উলিয়াব দিছে ওকে তো তাৰ কাৰণে আমি জানিব লাগিব কি একচুয়ালি ফ্লাক্স বা অভিভাৱ আসলতে হয় কি মই তোমালোকক কনসেপ্টটো কৈ দিও ওকে তো ফ্লাক্স ইলেক্ট্ৰিক ফ্লাক্স বা কি বুলি কও অভিভাৱ বুলিও কয় ওকে ইয়াৰ অৰ্থটো হৈছে কি তোমাৰ এখন একক পৃষ্ঠৰ মাজেৰে ওকে আমাৰ লম্বভাৱে কিমান বৈদ্যুতিক ক্ষেত্ৰ পাৰ হৈ গৈছে তলে এখন আমাৰ এখন পৃষ্ঠ আছে ধৰিলো ইয়াৰ পৃষ্ঠ ক্ষেত্ৰ কালি কিমান বুলি গলো a মানে এৰিয়া কিমান a আৰু ইয়াৰ মাজেৰে কি হৈছে আমাৰ বৈদ্যুতিক ক্ষেত্ৰ কি হৈছে পাৰ হৈ গৈছে তো ই 90 ডিগ্ৰী কে মানে কিমান বিলাক পাৰ হৈ গৈছে সেই তাৰ মানটোকে আমি কি বুলি কওঁ অভিভাৱ বা ফ্লাক্স বুলি কওঁ আৰু ফ্লাক্সৰ যি ফৰ্মুলা ফ্লাক্সৰ ফৰ্মুলাটো কি হৈছে E ডট A বা E ডট S বুলিও লিখে ওকে আৰু যদি ডটটো অতৰাই দিয়া তেতিয়া হলে কি আহিব E A cos θ ওকে তো এই ফৰ্মুলা তোমালোকে কি কৰিবা মনত ৰাখিবা ওকে তো ইয়াত E মানে হৈছে তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰৰ মান A মানে হৈছে আমাৰ পৃষ্ঠ ভেক্টৰ আৰু m cos θ টো গম পাইছে ওকে আৰু θ টো মনত ৰাখিবা θ টো কাৰ মাজৰ এংগল হয় আমাৰ E আৰু A ৰ মাজৰ এংগলটো হৈছে আমাৰ θ ওকে মানে বস্তুটো এনেকা ধৰণৰ ধৰিলো আমাৰ লগত এখন পৃষ্ঠ আছে এখন পৃষ্ঠ ওকে তো এই পৃষ্ঠখনৰ যোনটো আমাৰ পৃষ্ঠ ভেক্টৰ হ'ব বা ইংলিছত কয় এৰিয়া ভেক্টৰ বুলি এৰিয়া ভেক্টৰটো কি হয় সদায় পৃষ্ঠখনৰ পৰা কি হয় 90 ডিগ্ৰী হয় ওকে বস্তুটো এনেকা ধৰণৰ ধৰিলো তোমাৰ লগত কি আছে এখন এনেকে ধৰণে পৃষ্ঠ আছে ওকে এই পৃষ্ঠখনৰ পৰা সদায় কি হ'ব এনেকা লম্ব দিশতে হ'ব সদায় এনেকা ধৰণে ওকে এনেকা হ'ব যদি এনেকা হয় বস্তুটো কেনেকা হ'ব এনেকা ধৰণৰ মানে সদায় এই যোনটো এংগল এই এংগলটো কিমান হ'ব সদায় 90 ডিগ্ৰী হ'ব লাগিব ওকে এইটো হৈছে ব্লু কালাৰ মই তোমালোকক দেখাইছে এইটো হৈছে আমাৰ ভেক্টৰটা ওকে ওকে তো এই ফৰ্মুলা তুমি মনত ৰাখিব লাগিব এতিয়া আমি প্ৰশ্নটো লাগিছো আকৌ তো কৈছে কি YZ সমতলৰ সমান্তৰালভাৱে থকা 10 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গক্ষেত্ৰৰ সদৃশ সমতলৰ মাজেৰে পাৰ হৈ যোৱা এই ক্ষেত্ৰখনৰ অভিভাৱ বা ফ্লাক্স ওলাব দিছে তো কি বুলি কৈছে আমাক এনেকা এখন পৃষ্ঠ আছে যি কি হয় XY সমতলৰ লগত কি হয় সমান্তৰাল বুলি কৈছে XY সৰি YZ Y হৈছে এটো Z তো YZ ৰ লগত যদি সমান্তৰাল হ'বলৈ হয় তো তেতিয়া হলে কেনেকৈ হ'ব লাগিব এটো ধৰণে হ'ব লাগিব হয় না নহয় পৃষ্ঠখন কেনেকৈ হ'ব এটো ধৰণে ওকে আৰু এখন হৈছে আমাৰ কি বৈদ্যুতিক
ক্ষেত্ৰ ওকে আৰু তাৰ বাহুটো কিমান বুলি কৈছে 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ ওকে তেতিয়াহ'লে আমি কি উলিয়াই লওঁ আমি ইয়াৰ পৃষ্ঠ খালি উলিয়াই লওঁ তো এই হ'ব আমাৰ কি আমাৰ ফৰ্মুলা জানা বাহু ইনটু বাহু হ'ব বাহু পূৰণ বাহু হ'ব তো বাহুৰ মান কিমান আছে 10 সেন্টিমিটাৰ তো আমি তাক সেন্টিমিটাৰটো কিহলৈ লৈ যাম এছআই হ'বলৈ লৈ যাম 10 টু পাৱাৰ মাইনাছ 2 পূৰণ 10 ইনটু 10 টু পাৱাৰ মাইনাছ 2 মানে হ'ব আমাৰ এইটো 10 ইনটু 10 কিমান আহিলে 100 আৰু 10 টু পাৱাৰ মাইনাছ 10 টু পাৱাৰ মাইনাছ কিমান আহিলে 10 টু পাৱাৰ মাইনাছ 4 তো এইটো আমি যদি বিচাৰোঁ কেনেকৈ লিখিব পাৰোঁ 1 ইনটু 10 টু দি পাৱাৰ মাইনাছ 2 মিটাৰ স্কোৱাৰ তো এইটো হ'ল আমাৰ এৰিয়া ওকে তো এতিয়া আমি ওলাম এতিয়া তোমালোকে চোৱাচোন ইয়াত এই ক্ষেত্ৰত আমাৰ থিটাৰ মানটো কিমান বাৰু থিটাটো ইয়াত চোৱা এই ডায়াগ্ৰামটো চোৱা তুমি এইটো হৈছে আমাৰ কি হৈছে এইটো আমাৰ ক্ষেত্ৰৰ দিশ আৰু ইয়াৰ যোনটো এৰিয়া ভেক্টৰ কি হ'ব ইয়াৰ এই পৃষ্ঠখনৰ পৰা কি হ'ব 90 ডিগ্ৰী তো ইও কি হ'ব তাৰ এংগলটো কোনফালে যাব এইটো হ'ব আমাৰ কাৰ এৰ এংগল মানে যোনটো আমাৰ এৰিয়া ভেক্টৰ হ'ব এৰিয়া ভেক্টৰ আৰু বৈদ্যুতিক ক্ষেত্ৰৰ যোনটো আমাৰ দিশ দুইটাৰ দিশ কি হৈছে একেই মানে থিটাৰ মানটো কিমান হ'ব আমাৰ থিটাৰ মানটো হ'ব আমাৰ 0 ডিগ্ৰী ওকে গতিকে ফ্লাক্সৰ মান মই তোমালোকক কৈছিলোঁ কি হয় ই ডট এ বা ই এ কছ থিটা ওকে ই মান আমাক দিয়া হৈছে 3 ইনটু 10 টু দি পাৱাৰ 3 এ মান আমি কিমান পালোঁ এ মান পালোঁ আমি 1 ইনটু 10 টু দি পাৱাৰ মাইনাছ 2 ইনটু কছ 0 ডিগ্ৰী ওকে তো 3 ইনটু 1 কিমান আহিলে 3 তাৰপিছত 10 টু দি পাৱাৰ 3 আৰু 10 টু দি পাৱাৰ মাইনাছ 2 কিমান আহিব 1 ইনটু কছ 0 ডিগ্ৰী মান কিমান হয় কছ 0 ডিগ্ৰী মান হৈছে আমাৰ 1 ইয়াৰ অৰ্থ হ'ল কি মান কিমান আহিলে 30 তো ফ্লাক্সৰ মান কিমান আহিলে 30 আৰু ইয়াৰ এককটো মনত ৰাখিবা একক হৈছে নিউটন মিটাৰ স্কোৱাৰ পাৰ কুলম ওকে এতিয়া আমি কৰিম আমাৰ নেক্সট বি নম্বৰটো এই একেই বৰ্গক্ষেত্ৰৰ সমতলৰ ওপৰত অকা লম্বভাৱে x অক্ষৰ লগত 60 ডিগ্ৰী কোণ কৰিলে তাৰ মাজেৰে পাৰ হৈ যোৱা অভিবাহৰ মান কিমান হ'ব আমাক কৈছে যদি এতিয়া কি হয় থিটাৰ মানটো কিমান হৈ যায় 60 ডিগ্ৰী হয় তেতিয়াহ'লে ফ্লাক্সৰ মান কিমান হ'ব বুলি সুধিছে ওকে তো ফ্লাক্সৰ ফৰ্মুলা অলৰেডি মনত ৰৈছে চাগে তোমালোকৰ কি হয় ই ডট এ বা ই এ কছ থিটা ওকে তো ই মান অলৰেডি দিয়া হৈছে কিমান 3 ইনটু 10 টু দি পাৱাৰ 3 এৰিয়া আমি ক্যালকুলেশন কৰিছিলোঁ এৰিয়া ক্যালকুলেট কৰোঁতে কিমান পাইছিলে আমাৰ পৃষ্ঠ 1 ইনটু 10 টু পাৱাৰ মাইনাছ 2 আৰু আহিলে কছ 60 ওকে তো তোমালোকে গম পাইছা এই ক্যালকুলেশনটো অলৰেডি আমি কৰিছোঁ হয়নে নহয় ইয়াৰ মানটো আমি কিমান পাইছিলোঁ 30 আৰু cos 60 ওকে cos 60 মান কিমান 1/2 কেনসেল হ'ব কিমান হ'ব 15 প্লাছৰ এককটো কি কৈছিলোঁ নিউটন মিটাৰ স্কোৱাৰ পাৰ